মাত্ৰ 23 বছৰ বয়সত 350 জন সন্তানৰ মাতৃ হল সুদীপা। মানুহে কয় তেওঁ বাচ্চা গ্যাঙৰ মা, কিন্তু নিজে জন্ম দিয়া নাই এটাও সন্তান, অৰ্থাৎ যুৱতীগৰাকী অবিবাহিত। আচৰিত নহয়, এয়াই ভাৰতৰ এটি সঁচা ঘটনা। কলেজত পঢ়ি থকা অৱস্থাৰ পৰাই কণ কণ পিতৃ মাতৃক হাৰা দুখীয়া ৰাস্তা ঘাটত ভিক্ষা মাগি ফুৰা সন্তানৰ পঢ়া শুনাৰ দায়িত্ব লগতে থকা খোৱাৰ দায়িত্ব পালন কৰিছে যুৱতীগৰাকীয়ে। নাম তেওঁৰ সুদীপা চেটাৰ্জী। সুদীপা চেটাৰ্জীয়ে নিজে খুলিছে এখন বিদ্যালয়, য'ত নিজে পঢ়াই সকলো কণমানিক। কোনো অভাৱ অনুভৱ কৰিব নিদিয়ে কোনো এটা সন্তানকো। প্ৰথমে দুটি কণমানিয়ে সুদীপা চেটাৰ্জী নামৰ এগৰাকী মানৱ দৰদী যুৱতী নিজ কলেজত ফাৰ্ষ্ট ইয়াৰত পঢ়ি থকা অৱস্থাত কলেজলৈ গৈ থকা অৱস্থাত ভিক্ষা মাগি ঘূৰি ফুৰা দুটি সন্তান ৰাখিছিল ওচৰলৈ কিবা এটা খাব বুলি। আৰু তেতিয়া সুদীপা চেটাৰ্জীয়ে লৈ গৈছিল এখন হোটেললৈ। তাৰ পাছতে কণমানি দুটিক হোটেলত খোৱাৰ পাছতে কথা বতৰা পাতি লাহে লাহে বুজিব পাৰিছিল যে কণমানি দুটিয়ে লিখা পঢ়া কৰিব বিচাৰে, আৰু তাৰ পাছতে দুয়োটা সন্তানকে সম্পূৰ্ণ পঢ়া শুনাৰ দায়িত্ব লগতে থকা খোৱাৰ ব্যৱস্থাও কৰিছিল বুলি জানিব পৰা গৈছে। আৰু তেতিয়াৰ পৰাই যুৱতীগৰাকীয়ে পিতৃ মাতৃৰ হাৰা দুখীয়া ৰাস্তা ঘাটত ভিক্ষা মাগি ফুৰা সন্তানক পঢ়া শুনাৰ লগতে থকা খোৱাৰ ব্যৱস্থা কৰিছে এইগৰাকী সুদীপা চেটাৰ্জীয়ে। বৰ্তমানলৈকে প্ৰায় 350 গৰাকী সন্তানৰ সম্পূৰ্ণ দায়িত্ব লৈছে বুলিও জানিব পৰা গৈছে। কেৱল ইয়াই নহয়, সুদীপা চেটাৰ্জীয়ে সদায় দান কৰি আহিছে ৰক্ত, ইয়াৰ উপৰিও নিজৰ চকু দান কৰিছে বুলি জানিব পৰা গৈছে।